বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ আমি কেনেকৈ ইংৰাজী শিকিম কি কৰিলে ইংৰাজী শিকিব পৰা যাব আৰু আমি ঘৰত ল'ৰা ছোৱালীবিলাকৰ লগত কেনেকৈ ইংৰাজী ব্যৱহাৰ কৰিম তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ধৰক আপুনি নিজৰ ল'ৰা ছোৱালীৰ লগত বা নিজৰ বন্ধু বান্ধৱীৰ লগত ক'লে মোৰ 50 টকাৰ প্ৰয়োজন আমি নিশ্চয় তেনেকৈ কওঁ নিজৰ বন্ধু বান্ধৱীৰ লগত বা ঘৰত তেনেকৈ কওঁ যে মোৰ 50 টকাৰ প্ৰয়োজন হেইটো আমি কম I need 50 rupees যদি 100 টকাৰ প্ৰয়োজন I need 100 rupees যদি 500 টকাৰ প্ৰয়োজন I need 500 rupees এনেকৈ আমি কম তাৰ পিছত need শব্দটো আমি ব্যৱহাৰ কৰিব পাৰি ক'ত দৰকাৰ বা প্ৰয়োজন কিবা এটা বস্তু আপোনাৰ দৰকাৰ হৈছে বা প্ৰয়োজন হৈছে তেতিয়া আপুনি need শব্দটো ব্যৱহাৰ কৰিব পাৰিব এতিয়া ধৰক মোৰ এটা কলমৰ প্ৰয়োজন হেতু আমি কম I need a pen মোৰ শিক্ষকৰ প্ৰয়োজন I need a teacher এনেকৈ দৰকাৰ আৰু প্ৰয়োজনৰ ক্ষেত্ৰত আমি need শব্দটো ব্যৱহাৰ কৰিব পাৰি তাৰ পিছত আপুনি ক'লে তোমাৰ লগত আছেনে হেতু আমি কম do you have মানে তোমাৰ লগত আছেনে তেও ক'লে হয় মোৰ লগত আছে হেতু আমি কম yes I have মানে হয় মোৰ লগত আছে তাৰ পাছত আপুনি ক'লে তুমি মোক দিব পাৰিবানে হেতু আমি কম can you please give me তুমি মোক দিব পাৰিবানে ইয়াতে দুটা বাক্য আছে can you please give me আৰু could you please give me can you আৰু could you শব্দ দুটাৰ অৰ্থ একেই কিন্তু can আৰু could আমি ব্যৱহাৰ কৰিব লাগিব জানিব লাগিব এতিয়া can মানে নিজৰ একদম ক্লোজ বন্ধু বান্ধৱীৰ লগত আপুনি can শব্দটো ব্যৱহাৰ কৰিব পাৰিব আৰু could ধৰক সন্মানীয় ব্যক্তি বয়সস্থ ব্যক্তি তেখেত সকলৰ লগত আপুনি can ব্যৱহাৰ কৰিব নোৱাৰিব মানে নিজৰ ভদ্ৰতা বজাই ৰাখিবলৈ could শব্দটো ব্যৱহাৰ কৰিব লাগিব শব্দ দুটাৰ অৰ্থ একেই can আৰু could আমি could ব্যৱহাৰ কৰিব লাগিব নিশ্চয় গম পালো আপুনি ক'লে can you please give me বা could you please give me can মানে নিজৰ বন্ধু বান্ধৱীৰ লগত ব্যৱহাৰ কৰিব পাৰিব আৰু could বয়সস্থ বা সন্মানীয় ব্যক্তিসকলৰ লগত আপুনি could ব্যৱহাৰ কৰিব পাৰি তাৰ পাছত হয় এইটো লোৱা yes sure here it is মানে কিবা এটা বস্তু আপুনি যদি কাৰোবাক লবলৈ কয় হয় এইটো লোৱা আমি নিশ্চয় কওঁ এইটো লোৱা হেতু আমি কম here it is মানে এইটো লোৱা তাৰ পাছত আপুনি তেও ক'লে মোৰ লগত খুচৰা নাই হেতু আমি কম I have no sense মানে মোৰ লগত খুচৰা নাই গতিকে এনেকৈ আমি ঘৰত নিজৰ ল'ৰা ছোৱালীৰ লগত যদি চৰ্চা কৰো তেনেহলে হিহতেও শিকিব আৰু আমিও শিকিব পাৰি আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত চৰ্চা কৰিব তেনেহলে ইংৰাজীটো শিকিব আৰু বন্ধু বান্ধৱীসকল মই গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিছো correct tense narration preposition voice change negative interrogative noun the article tense এইবিলাকৰ বিষয়ে আলোচনা কৰিছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওবিলাক চাবা আৰু বন্ধু বান্ধৱীসকল ঘৰত নিজৰ ল'ৰা ছোৱালীবিলাকক ভিডিওটো চাবলৈ দিব হিহতে শিকিব পাৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেসবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ